আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত অসম চৰকাৰে আমাৰ মৰমৰ শিল্পী জাতীয় জীৱনৰ অভিভাৱক স্বৰূপ ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ চতুৰ্দশ মৃত্যু দিৱসটি জিলা সদৰত আৰু কিছু কিছু সমজিলাত এনেদৰে উদযাপন কৰিবলৈ নিৰ্দেশ দিছিল। সেই অনুসৰি আমি দৰং জিলাতো আমাৰ ওচৰৰে সমজিলা চিপাঝাৰ আৰু মঙলদৈ দুয়োটা জাগা মিলাই আমি মঙলদৈৰ গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ফিল্ডত এই অনুষ্ঠান উদযাপন কৰিলোঁ। একেদৰে দলগাঁৱতো দলগাঁও সমজিলাই দলগাঁও টাউন ফিল্ডত এই অনুষ্ঠান উদযাপন কৰিলে। আজি আমাৰ এই অনুষ্ঠানত প্ৰায় 4,500-4,000ৰো অধিক ৰাইজে ছাত্ৰ ছাত্ৰীয়ে শিল্পীয়ে তথা বিশিষ্ট নাগৰিকসকলে অংশগ্ৰহণ কৰিলে। আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে চিপাঝাৰ সমষ্টিৰ মাননীয় বিধায়ক আৰু মঙলদৈ সমষ্টিৰ মাননীয় বিধায়ক তেখেতলোক দুয়োজনে উপস্থিত থাকি আমাৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিলে। আৰু আমাৰো যিসকল ৰাইজ সকলো একত্ৰিত হৈ ছাত্ৰ ছাত্ৰী শিল্পী সকলো একত্ৰিত হৈ আমি আজি আমাৰ অতি মৰমৰ অতি শ্ৰদ্ধাৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আৰু সদৌ শেষত মানুহে মানুহৰ বাবে এই গীতটি গাই মানৱতাবাদৰ এটা জোৱাৰ লুইতৰ পৰা মিছিছিপিৰ বুকুলৈকে বোৱাই নিবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।